আপুনি শুনিলে আচৰিত হ'ব যে লেম্বৰগিনি গাড়ী কোম্পানীয়ে আগতে ট্ৰেক্টৰ বনাইছিল। স্যামছাং কোম্পানীয়ে আগতে শুকান মাছ, ফল-মূল, খোৱা-লোৱা কাপোৰ, কানি ইত্যাদি বস্তু বিক্ৰী কৰিছিল। নমস্কাৰ প্ৰিয় দৰ্শক, মই আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰেৰণা মটিভেশ্যনলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক কিছুমান এনে তথ্য দিম আপুনি নিশ্চয় শুনিলে অনুপ্ৰাণিত হ'ব। এইবোৰ হৈছে সেই কোম্পানীৰ কথা যিয়ে একেবাৰে সৰু আছিল আৰু বেলেগ কামৰ পৰা আৰম্ভ কৰি আজিৰ দিনত বিশ্বজুৰি নিজৰ নাম লিখিছে। লেম্বৰগিনি, আপুনি জানেনে ফেৰিকিও লেম্বৰগিনি প্ৰথমতে এটা গাড়ী কোম্পানীৰ মালিক আছিল। নহয়নে? তেওঁ প্ৰথমতে ট্ৰেক্টৰ বনাইছিল। তেওঁ স্পৰ্টছ কাৰ বহুত ভাল পাইছিল। সেইকাৰণে ফেৰাৰী গাড়ীত কিছু ফিচাৰ্ছ আপডেট কৰাৰ কাৰণে কথা পাতিবলৈ গৈছিল। কিন্তু তেওঁক ট্ৰেক্টৰ বনোৱা কোম্পানী বুলি কৈ নানান তিৰস্কাৰ দিছিল। সেই দিনৰ পৰাই তেওঁ নিজৰ গাড়ী বনোৱাৰ সিদ্ধান্ত লৈ পেলাইছিল আৰু লেম্বৰগিনি কাৰ বনাবৰ সিদ্ধান্ত লয় আৰু ঠিক তেনেকৈ এদিন তেওঁ বহুত ডাঙৰ উদ্যোগপতি আমাৰ আজি প্ৰত্যেকৰে মুখে মুখে। নকিয়া মোবাইলেও আচলতে প্ৰথমতে টয়লেটাৰী নেপকিন কাগজ বনোৱা কোম্পানী আছিল। পিছত ৰাবাৰ বুট টায়াৰ আদি বনাইছিল। অৱশেষত মোবাইল ফোনৰ জগতলৈ প্ৰৱেশ কৰি বহুত আগলৈ আগবাঢ়ি গৈছিল। তেনেদৰেও উপ্ৰ কোম্পানীয়ে বনস্পতি অইল আৰু চাবোন বিক্ৰী কৰি আৰম্ভ কৰিছিল তেওঁৰ ব্যৱসায়। পিছত IT আৰু কনচাল্টিং ক্ষেত্ৰত প্ৰৱেশ কৰি বিশ্বজুৰি IT কয় হৈ উঠিছে। ঠিক তেনেদৰে সুজুকি কোম্পানীও প্ৰথমতে কাপোৰ বনোৱাৰ মেচিন বনাইছিলে। পিছত বাইক আৰু গাড়ীৰ ক্ষেত্ৰত প্ৰৱেশ কৰি সুজুকি আজি আমাৰ মাজত সকলোৰে মাজত জনপ্ৰিয়। টয়োটাৰ প্ৰতিষ্ঠাতাই প্ৰথমতে কাপোৰ বনোৱা মেচিনৰে ব্যৱসায় আৰম্ভ কৰিছিল। পিছত গাড়ীৰ জগতলৈ আহে আৰু আজিৰ দিনত বিশ্বৰ অন্যতম বৃহৎ গাড়ী কোম্পানী হৈ উঠিছে। প্ৰিয় দৰ্শক, এই তথ্যবোৰে এটা কথা স্পষ্ট কৰি দিয়ে যে আপোনাৰ কাম সৰুৱে হওক বা ডাঙৰেই হওক, যেনেদৰে আৰম্ভ কৰক সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় নহয়। আপুনি কাম কেনেদৰে আগবঢ়াইছে সেইটোহে আপোনাৰ নিৰ্ভৰ কৰে। সৰু কাম, সৰু ধাৰণা, যদি মনৰ জোৰ আৰু চেষ্টা থাকে, সেইটো আচলতে বিশ্বজুৰি আপোনাৰ নাম সেইটোৱে উজ্জ্বল কৰিব। মাইক্ৰছফ্ট, বিল গেটছ আৰু পল এলেন তেওঁলোকে এটা সৰু ছফ্টৱেৰ কোম্পানী হিচাপে কাম আৰম্ভ কৰিছিল। তেতিয়া কেৱল কম্পিউটাৰ ছফ্টৱেৰ কোড লিখি তেওঁলোকে বিক্ৰী কৰিছিল আৰু বৰ্তমান সময়ত বিশ্বৰ শীৰ্ষস্থানীয় ছফ্টৱেৰ আৰু প্ৰযুক্তি কোম্পানী হিচাপে জনাজাত ৱাল্ট ডিজনী। তেওঁলোকে এটা সৰু গেৰেজৰ ভিতৰত এনিমেশ্যন ষ্টুডিঅ'ৰ কাম আৰম্ভ কৰিছিল। হাতেৰে অঁকা এনিমেশ্যন আৰু খুব কম যন্ত্ৰপাতি আছিল আৰু বৰ্তমান সময়ত বিশ্বৰ বৃহত্তম বিনোদন আৰু মিডিয়া কোম্পানী। আমি ইয়াৰ পৰা এটা কথা আমি বুজিব পাৰো যে সকলো কোম্পানী প্ৰথমতে সৰু ৰূপৰ পৰা আৰম্ভ হৈছে। কোনো আচলতে প্ৰথমৰ পৰাই ডাঙৰ হৈ আৰম্ভ কৰা নাই আৰু অটল চেষ্টা লগতে ধৈৰ্য এই দুয়ো থাকিলে আপোনাৰ সৰু ধাৰণা একেদিনেই বিশ্বজুৰি প্ৰসিদ্ধ। আপুনি নিশ্চয় ভাবিব পাৰে যে কেনেদৰে আৰম্ভ কৰিব পাৰিম। তেন্তে কিছু উদাহৰণ মই আপোনালোকক দিছো। এপল মোবাইল কোম্পানী আমাৰ সকলোৰে মুখে মুখে। তেওঁ হৈছে ষ্টিভ জবছ আৰু ষ্টিভ ৱাজনিয়াক। তেওঁলোকে দুয়োজনে লগ লাগি গেৰেজৰ ভিতৰত কম্পিউটাৰ প্ৰস্তুত কৰি আৰম্ভ কৰিছিল কাম। খুব কম, প্ৰায় $1,350 সমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল আৰু বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি কোম্পানী যাৰ মূল্য বৰ্তমান $3 ট্ৰিলিয়নতকৈও অধিক।
এমেজনো এখন অনলাইন বয় বিক্ৰীৰ দোকান হিচাপে গেৰেজৰ ভিতৰত আৰম্ভ হৈছিল তেওঁলোকৰ কাম এটা সৰু অনলাইন ৱেবছাইট হাতেৰে অৰ্ডাৰ পেকেজ কৰা তেনেদৰে তেওঁলোকে কাম আৰম্ভ কৰিছিল আৰু বৰ্তমান বিশ্বৰ বৃহত্তম ই-কমাৰ্চ কোম্পানী আৰু তেওঁলোক হৈছে ক্লাউড সাৰ্ভিস প্ৰভাইডাৰ গতিকে ভাবি চাওক কোনো কাম আসলতে সৰুৰ পৰা আৰম্ভ কৰি কেনেদৰে ডাঙৰ কৰিব পাৰি সেয়া আমাৰ একমাত্ৰ নিদৰ্শন